আজি আমাৰ কেবিনেটে কচুতলিত 10ম অসম পুলিচ বেটেলিয়ন এটা নিৰ্মাণ কৰিবৰ বাবে 260 কোটি টকা অনুমোদন জনাইছে। আমাৰ ৰাজ্যত 5000 লোক বহিব পৰাকৈ আমি নিৰ্মাণ কৰি থকা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটোৰ পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ছ'চাইটিক দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ অধীনত কাম কৰি থকা 65 গৰাকী সায়েন্স আৰু মেথছ ফেচিলিটেটৰক মাহিলী দৰমহা 34,800 টকালৈকে বৃদ্ধি কৰা হৈছে। তেওঁলোকে এতিয়াৰ পৰা CPF পাব আৰু লগতে বাৰ্ষিক 5% ইনক্ৰিমেণ্ট পাব আৰু মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত মেডিকেল ট্ৰিটমেণ্ট বা মেডিকেল চিকিৎসা পাবলৈ তেওঁলোক সক্ষম হ'ব। আজি আমাৰ কেবিনেটে অসম লোকসেৱা আয়োগৰ প্ৰিলিমছ পৰীক্ষাৰ প্ৰশ্ন কাকতখনো অসমীয়াতে কাটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়ালৈকে মেইনছখন অসমীয়া ইংৰাজী দুয়োটাই কটা হৈছিলে। প্ৰিলিমিনাৰী কুৱেশ্যন পেপাৰখন অসমীয়াত ইমান দিন কটা নহৈছিলে। এইবাৰৰ পৰা আমাৰ কেবিনেটে প্ৰায় 80% অসমীয়া অনুবাদ হ'ব, কিন্তু তাত এটা কম্প্ৰিহেনশ্যন বুলি এটা সৰু পাৰ্ট থাকে, সেইটো অসমীয়া অনুবাদ কৰা অসুবিধাৰ কাৰণে সেইটো ইংৰাজীতে থাকিব। বাট আদাৰৱাইজ গোটেই কুৱেশ্যন পেপাৰখন প্ৰিলিমছত প্ৰথমবাৰৰ বাবে ইংৰাজীৰ লগতে অসমীয়াও ইন্ট্ৰডিউচ কৰা হ'ব। এইকেইটা আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। এতিয়া মই জুবিন গাৰ্গৰ, আমাৰ সকলোৰে আদৰৰ মৰমৰ জুবিন গাৰ্গৰ সমাধি বা অন্তিম যাত্ৰাৰ বিষয়ে আপোনালোকক কেইটামান কথা জনাব খুজিছোঁ। ৰাজ্য চৰকাৰে আমাৰ ৰাজ্যজোৰা যি শোক পালন কৰিছিল সেয়া অহা কালিলৈ আছিল, অৰ্থাৎ 23 তাৰিখলৈকে। আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে আমি 24 তাৰিখে 22 তাৰিখলৈকে আমি ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছিলোঁ। কিন্তু যিহেতু বহু লোকে জুবিনক শেষ দৰ্শনৰ বাবে আগ্ৰহী, সেইকাৰণে অহাকালিও জুবিনক আমি ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত ৰাখিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে ৰাইজে শেষ দৰ্শন কৰিব পাৰে। ইয়াৰ অৰ্থ এইটোৱে যে জুবিনৰ অন্তিম যাত্ৰা 23 তাৰিখে অনুষ্ঠিত হ'ব। সেইকাৰণে আমাৰ যিটো ৰাজ্যিক শোক বা ৰাষ্ট্ৰীয় শোক আমি পালন কৰিছোঁ, তাক আমি 23 তাৰিখলৈকে বঢ়াই দিছোঁ বা এদিন আমি আৰু আগবঢ়াই দিছোঁ। ইয়াৰ ফলত ৰাজ্য চৰকাৰে পূৰ্বে নিৰ্ধাৰিত কৰি থকা মহিলা উদ্যমিতা যোজনাৰ সভা, অৰুণোদয় সভা, লাঞ্চ ডিনাৰ যিমান 23-24 আমাৰ চিডিউল হৈ আছিল, এই গোটেইবোৰ এতিয়া ৰিচিডিউল হ'ব আৰু ৰিচিডিউল ডেটসমূহ আমি ৰাইজক অৱগত কৰিম। আপোনালোকে ইতিমধ্যে গম পায় যে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে 2টা স্থান বাছি উলিয়াইছিলে। আমাৰ এটা মনত ধাৰণা আছিলে বা আমি এটা মনত ভাবিছিলোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভা তেজপুৰত আছে, ডক্টৰ ভূপেন হাজৰিকা গুৱাহাটীত আছে, জুবিন গাৰ্গক আমি যোৰহাটত সমাধিস্থ কৰা বা শেষ যাত্ৰা আমি তেওঁৰ অন্তিম স্থান যোৰহাটত কৰাৰ এটা আমি প্ৰস্তাৱ দিছিলোঁ। অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থাৰ লগতো এই বিষয়ে আমি আলোচনা কৰিছিলোঁ। অসম সাহিত্য সভাই
আমাৰ প্ৰস্তাৱক সমৰ্থন দিছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি মণ্ডলে যোৱাকালি জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গ আৰু তেওঁৰ ভনীয়েকক সাক্ষাৎ কৰিছিল আৰু তেওঁলোকে কৈছিলে যে জুবিনক যোৰহাটত লৈ যাব নালাগে, কাৰণ আমি কোনোবা দিনা বাৰ্ষিকী পতা মাহেকী জুবিনক যদি চাব খোজো আমি গুৱাহাটীৰ পৰা যোৰহাটত গৈ থাকিব নোৱাৰিম। তেওঁলোকে আৰু কৈছিলে যে জুবিনৰ দেউতাকৰ বয়স 80+ আৰু বিভিন্ন ধৰণে ৰোগত আক্ৰান্ত হৈ আছে। যোৰহাটলৈকে তেখেতক অন্ত্যেষ্টিক্ৰিয়াৰ যিটো অনুষ্ঠান হ'ব তালৈকে লৈ যাবৰ বাবে স্বাস্থ্যই অনুমতি নিদিব। এই বিষয়ে সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱাভাৱেও প্ৰকাশ কৰে। তথাপিতো যোৱাকালিও আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু বিমল বৰা ডাঙৰীয়া এই বিষয়ে আলোচনা কৰিবলৈ জুবিন গাৰ্গৰ পৰিয়ালৰ ওচৰত গৈছিলে আৰু তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত অসুবিধাৰ কথা আমাক জনাইছিলে আৰু ৰাজ্য চৰকাৰক তেওঁলোকে গুৱাহাটীৰ আশে-পাশে এটা স্থানত জুবিনৰ অন্তিম যাত্ৰা বা অন্তিম সংস্কাৰ কৰিবলৈ আহ্বান জনাইছিলে। আজি আমি ৰাতিপুৱা মই দিল্লীৰ পৰা আহোঁ, পোনে আমি যোৰাবাটলৈকে যাওঁ। যোৰাবাটৰ পাহাৰখন পাৰ হোৱাৰ লগে লগে দিচাং ৰিচৰ্ট বুলি এখন ৰিজৰ্ট আছে। নেশ্যনেল হাইৱেৰ ফাৰ্ষ্ট প্লট অৰ্থাৎ হাইৱেটোৰ গাতে লাগি থকা অসম চৰকাৰৰ চৰকাৰী মাটি তাতে 10 বিঘা আমি পাওঁ আৰু মাটিডোখৰত স্থানীয় ৰাইজে এখন আমাৰ নাৰ্চাৰী সৰুকৈ এটা জেগাত তেওঁলোকে শ্মশান এখনো পাতি থৈছিলে আৰু নাৰ্চাৰীও পাতি থৈ দিছিলে আৰু মেক্সিমাম জেগা খালী আছিলে। এতিয়া আমি এই 10 বিঘা মাটিকে আমি ডেভেলপ কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু ৰাইজে ইচ্ছাই তেওঁলোকে কৈছে যে আমাক নালাগে, মাটিখিনি তেওঁলোকেও নিজে এৰি দিছে আৰু তেওঁলোকে আমাক কৈছে যে আমি গোটেইখিনি জুবিন গাৰ্গৰ কাৰণে আমি এৰি দিম। আমাৰ অম্বৰীজ হোটেলৰ স্বত্বাধিকাৰী পুষ্পেন্দু বৰাৰো অকণমান তাতে মাটি আছিলে, তেখেতেও মাটিডোখৰ জুবিনৰ সমাধিৰ কাৰণে আমাক এৰি দিবৰ কাৰণে বা এৰি দিম বুলি আমাক জনায়। আপোনালোকে জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি 5.5 বিঘা মাটিত নিৰ্মাণ কৰা হৈছিলে। জুবিনৰ কাৰণে আমি প্ৰায় 10 বিঘা মাটি তাতে পাওঁ আৰু আপাতত দৃষ্টিত মাটিডোখৰ দেখি ময়ো ভাবিছিলোঁ যে ঠিকে আছে। ইতিমধ্যে যোৰহাটৰ পৰাও যথেষ্ট দাবী আহি আছিলে যে যোৰহাটত নিব লাগে। সেই আজি পুনৰ এবাৰ মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী বিমল বৰাই জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰে। জুবিন গাৰ্গৰ পৰিয়ালে আজিও আমাক স্পষ্ট কৰি দিয়ে যে তেওঁলোকে যিহেতু জুবিনে মেক্সিমাম সময় গুৱাহাটীত কটাইছিলে আৰু গুৱাহাটীতে তেওঁৰ ঘৰ আছিলে আৰু জুবিনৰ পৰিয়ালটোৱেও জুবিনক চাব যাব খুজিলে সোনকালে যাব পাৰিব, যোৰহাটত সময় লাগিব, দেউতাকৰ অসুখৰো কথা আছে। এই গোটেইখিনি কথা কৈ তেওঁলোকে অসম চৰকাৰক এই যোৰাবাটৰ কাষৰ দিচাং ৰিজৰ্টৰ মাটিখিনিতে জুবিনক সমাধিস্থ কৰিবলৈ অনুৰোধ জনায়। বহু ৰাইজে বিভিন্ন পৰামৰ্শৰে চৰকাৰক অনুৰোধ কৰি আছে, কিন্তু এটা কথা আমি চবেই বুজি পাব লাগিব যে জুবিন গাৰ্গ চৰকাৰী ব্যক্তি নহয়, জুবিন গাৰ্গ চৰকাৰৰ মন্ত্ৰীও নহয়, চৰকাৰৰ বিষয়াও নহয়। জুবিন আৰু জুবিনৰ পাৰ্থিৱ শৰীৰ এই গোটেইটো পত্নী বা পৰিয়ালেহে নিৰ্দেশ দিব লাগিব, তাত আমি নিজে কিবা এটা কৰাৰ অধিকাৰ নাই।
যদি কোনোবা এজন চৰকাৰী বিষয়া হলহেঁতেন মন্ত্ৰী হলহেঁতেন চৰকাৰে সিদ্ধান্ত ল'ব পাৰে কিন্তু জুবিন যিহেতু চৰকাৰী বিষয়া চৰকাৰী কোনো মন্ত্ৰী নহয় পৰামৰ্শ চৰকাৰে দিব পাৰিব কিন্তু সিদ্ধান্ত পৰিয়ালে ল'ব লাগিব কাৰণ জুবিনৰ পাৰ্থিৱ শৰীৰৰ ওপৰত চৰকাৰৰ কোনো এখতিয়াৰ নাই সেইবাবে যোৱা কালিৰ পৰা সকলোৱে আমাকো পৰামৰ্শ দিছিলে যে পত্নী আৰু পৰিয়ালৰ কথা মতে আমি চলিব লাগে নিজাকৈ আমি বিশেষ সিদ্ধান্ত ল'ব নালাগে সেইবাবে আমিও কেবিনেটত আজি সিদ্ধান্ত লৈছো যে আমি জুবিনৰ শেষ কৃত্য আমি যেটো কমাৰকুছি এনসি ভিলেজ বুলি কয় দিসাং ৰিজৰ্টৰ ওচৰত সোণাপুৰ বুলি ক'লে বহুত দূৰ বুজায় সোণাপুৰ যাব নালাগে একজেক্টলি খানাপাৰাৰ পৰা 7 বা 8 কিলোমিটাৰ তাতকৈ কমে হ'ব গতিকে সেই পজিশনটোত ৰাতি মই এতিয়া যামু তাতে আৰু আমি যোৱা আপোনালোকেও এতিয়া যাব পাৰিব যেটো অফিচিয়ালি জায়গাটো আমি ঠিক কৰিছো শেষকৃত্য আমি তেখেতৰ তাতে সম্পন্ন কৰিম আৰু জুবিনক সন্মান জনাই তাতে আমি এটা সমাধি ক্ষেত্ৰও আমি নিৰ্মাণ কৰিবৰ বাবে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তাতে জুবিনৰ যত শেষকৃত্য সম্পন্ন হ'ব তাতে আমি সমাধি ক্ষেত্ৰখনো নিৰ্মাণ কৰিম ৰাজ্য চৰকাৰে আৰু এটা প্ৰস্তাৱ হাতত লৈছে যে জুবিনৰ ভস্ম আমি যোৰহাটলৈ নিম আৰু সেই ভস্মৰ দ্বাৰা আমি যোৰহাটতো জুবিনৰ সমাধি ক্ষেত্ৰ এখন নিৰ্মাণ কৰিম গতিকে মই ভাবো যে ইয়ে যোৰহাটৰ ৰাইজৰ যি অনুভূতি সেই অনুভূতিক কিছু পৰিমাণে হলেও সন্মান জনোৱা হ'ব দুই এজন লোকে কৈছে যে যোৰহাটলৈ পাৰ্থিৱ শৰীৰটো এবাৰলৈকে হলেও নিব লাগে যদি আজি কোনোবাই জুবিনক চাইছে পেটটো ইতিমধ্যে জুবিনৰ ফুলি গৈছে আৰু মুখখনো ফুলি গৈছে আৰু যোৰহাটলৈকে আমি ডাইৰেক্ট নিব নোৱাৰো মৰিগাঁও নগাঁও জাগিৰোড এই যেটো যাত্ৰা এদিন বা দুদিনৰ যাত্ৰা হ'ব হেতু কোনো পধ্যে জুবিনৰ পাৰ্থিৱ শৰীৰে সহ্য কৰিব নোৱাৰে সেইবাবে যোৰহাটৰ ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছো মনত আমাৰ ইচ্ছা থাকিলেও জুবিনৰ পাৰ্থিৱ শৰীৰটোৰ ফালে চাই তেনেকুৱা এটা দুৰন্ত সাহস কৰাৰ যেটো প্ৰস্তুতি তাক আমি কৰিব পৰা নাই ৰাইজৰ আবেগক আমি সন্মান জনাইছো কিন্তু জুবিন যেহেতু প্ৰাথমিক আৰু জুবিনক সন্মান সহকাৰে বিদায় দিয়াটো যেহেতু অসমৰ ৰাইজৰ এটা দায়িত্ব বা কৰ্তব্য সেইবাবে মই যোৰহাটৰ ৰাইজৰ আবেগক সন্মান জনোৱাৰ পিছতো তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰা বাবে মই বিনম্ৰতাৰে সৈতে ক্ষমা খুজিছো জুবিনৰ পাৰ্থিৱ শৰীৰ অহা পৰহি অৰ্থাৎ 23 তাৰিখে ৰাতিপুৱা 8 বজাত আমি সৰু সজাইৰ পৰা লৈ যাম বা ভোগেশ্বৰ বৰুৱা কমপ্লেক্সৰ পৰা লৈ যাম যেটো জাগাত আমি সমাধিস্থ কৰিম সেই তাত যেহেতু নেশনেল হাইৱেৰ লগতে লাগি আছে সেইকাৰণে পৰহি 2টা বজালৈকে আমি নেশনেল হাইৱে ট্ৰাক গাড়ী একো চলিব নিদিও যাতে গুণমুগ্ধ সকলে নেশনেল হাইৱেটো তেওঁলোকে স্থান ল'ব পাৰে 10 বিঘা বা 15 বিঘা বা 12 বিঘা মাটিত 5-6 হাজাৰতকৈ বেছি মানুহ নিশ্চিতভাৱে যাব নোৱাৰে সেইকাৰণে মই জুবিনৰ শেষ যেটো যাত্ৰা সেই শেষ যাত্ৰাত মই আশা কৰিম যাতে তাত যেহেতু ধৰ্মীয় কামকাজ হ'ব সেইকাৰণে আমি যিমানখিনি মানুহ নগলে নহয় পৰিয়ালৰ মানুহ বহু দিনে লগত লাগি থকা মিউজিচিয়ান সাংবাদিক আমাৰ ৰাজ্যপালকে ধৰি যিখিনি মানুহ নগলে নহব যেহেতু এটো ষ্টেট ফিউনাৰেল গতিকে ষ্টেট ফিউনাৰেলৰ লগত জড়িত ৰাইজে গলে ভাল হ'ব আৰু বাকিখিনি সমাধিস্থল যেহেতু মুকলি থাকিব সকলোৱে যিমান দিনলৈ বিচাৰে সমাধিস্থলীত গৈ অনুষ্ঠানৰ পিছতো শ্ৰদ্ধা জনাব পাৰিব আজি আমাৰ ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত মই পৰহি দিনাখনে কঠোৰ নিৰ্দেশ দিয়াৰ পিছতো
পিছফালৰ গেট এখনেদি কিছু মন্ত্ৰী বিধায়ক মই তাতে যোৱা দেখা পাইছোঁ আৰু মই ভাবোঁ যে জুবিনৰ য'ত আমি জুবিনে বিশ্ৰাম লৈছে তাত এটা VIP কালচাৰ সৃষ্টি কৰিব নালাগে মই নিজেও যোৱা নাই কাৰণ জুবিনক শেষকৃত্য জনোৱাৰ অধিকাৰ তেওঁৰ গুণমুগ্ধসকলৰ আছে আৰু আমি দূৰৰ পৰাই জুবিনৰ বাবে প্ৰাৰ্থনা কৰিম কিন্তু যিসকলে জুবিনক চাবৰ কাৰণে লখিমপুৰ ডিব্ৰুগড়ৰ পৰা কষ্ট কৰি আহিছে কোনোবাই নিজৰ জমা থকা টকাকেইটা উলিয়াই আহিছে কোনোবাই কিবা এটা বিক্ৰী কৰি আহিছে তেওঁলোকে জুবিনক চোৱাৰ অধিকাৰটো প্ৰথমতে পাব লাগে সেইকাৰণে মই অলপ আগতে মুখ্য সচিবক নিৰ্দেশ দিছোঁ যে কোনোবা যদি মন্ত্ৰী বিধায়ক তাতে যায় দীঘলীয়া শাৰী পাতি যাব লাগিব কোনো পিছফালদি শ্বৰ্টকাট কৰি যোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো অহাকালি মই নামানিম আৰু মই মুখ্য সচিবক কঠোৰভাৱে কৈছোঁ যে যোনেই নহওক কিয় সকলোৱে যদি মন্ত্ৰী বিধায়কো জুবিনক চাব খোজে তেওঁলোকে লাইনত থিয় হ'ব আৰু লাইনে যিমান দূৰলৈকে লৈ যাব সিমান দূৰলৈকে লৈ যাব আৰু এনেকুৱা কোনো কথা নাই যে যাবও লাগিব সকলোৱে জুবিনক নিজ নিজ স্থানতে শেষ যিটো সন্মান যাচিব পাৰে সমাধি হোৱাৰ পিছত সমাধিত গৈ সন্মান যাচিব পাৰে কিন্তু যিখিনি সাধাৰণ গুণমুগ্ধ ৰাইজ তেওঁলোকৰ কাৰণে আমি সমস্যাৰ সৃষ্টি কৰিব নালাগে এই দিশটোৰ প্ৰতিও আমি গুৰুত্ব দিছোঁ আপোনালোকে জানে যে ছিংগাপুৰত জুবিন গাৰ্গৰ এটা বিশেষ পৰিস্থিতিত মৃত্যু হয় আমাক ছিংগাপুৰ হাই কমিছনে জুবিন গাৰ্গৰ ডেথ চাৰ্টিফিকেটখন পঠাই দিছে আৰু ডেথৰ কাৰণ তেওঁলোকে ড্ৰাউনিং বুলি কৈছে বাট দিছ ইজ নট পোষ্টমৰ্টেম ৰিপৰ্ট পোষ্টমৰ্টেম ৰিপৰ্ট ইজ ডিফাৰেণ্ট এণ্ড ডেথ চাৰ্টিফিকেট ইজ ডিফাৰেণ্ট ডেথ চাৰ্টিফিকেটত জুবিনৰ পৰলোক প্ৰাপ্তিৰ কাৰণ ড্ৰাউনিং বুলি কৈছে আৰু সেইকাৰণে যাতে সম্পূৰ্ণ জুবিনৰ গোটেই ব্যৱস্থাটোত সম্পূৰ্ণ পাৰদৰ্শিতা আৰু ট্ৰেন্সপাৰেন্সি থাকে সেইবাবে হাই কমিছনে দিয়া ডেথ চাৰ্টিফিকেট তাৰপিছত ছিংগাপুৰ গভৰ্ণমেণ্টে দিয়া ডেথ চাৰ্টিফিকেট গোটেইখিনি মই আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ আপোনালোকে এইখিনি নিজস্ব সংবাদ মাধ্যমত আপোনালোকে ৰাখিব পাৰিব বা ফাৰ্ডাৰ ৰেকৰ্ডৰ কাৰণে ৰাখিব পাৰিব আৰু আমি কাগজখিনি CIDকো পঠাই দিম মুখ্য সচিবে আমাৰ ছিংগাপুৰৰ এম্বেছেডৰ লগত যোগাযোগ কৰি আছে যে আমি কিমান সোনকালে পোষ্টমৰ্টেম ৰিপৰ্টখন আমি আনিব পাৰোঁ কাৰণ যিকোনো কথাত আগবাঢ়িবৰ কাৰণে PM ৰিপৰ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আজি মোক দুবাৰ তিনিবাৰ ফোন কৰি আছে জুবিনৰ শেষকৃত্য বা তাৰ গোটেই ব্যৱস্থাটো সম্পৰ্কত আমি লোৱা ব্যৱস্থাৰ সম্পৰ্কত তেওঁ নিৰীক্ষণ আৰু পৰামৰ্শ দি আছে আৰু যি ধৰণে তেওঁলোকে সহায় কৰিব পাৰে তেওঁলোকে আমাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে তথাপিতো মই কৈছোঁ বিশেষ সহায়ৰ একো প্ৰয়োজন নাই আপুনি খবৰ ৰাখিছে সেইখিনি আমাৰ ধন্যবাদ তথাপিতো তেওঁ নিৰন্তৰ খা খবৰ লৈ আছে সেইখিনি কথাও মই আপোনালোকক জনাব খুজিছোঁ মোৰ ফালৰ পৰা এইখিনি আপোনালোকে যদি কিবা সুধিব খোজে সুধিব পাৰে সক ইয়াতে VIPৰ গোটেই কালচাৰটোকে কোনোবা আহিলে আহিব পাৰিব কিন্তু মই যে তাতে নিজেও গৈ থিয় হৈ থাকিব পাৰিম ময়ো আশা কৰা নাই কাৰণ ৰাইজে যি ধৰণে গোটেই ব্যৱস্থাটোক আগুৱাই লৈ গৈছে এজন মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী মুখ্যমন্ত্ৰী যাবৰ কাৰণে 4-5খন সিকিউৰিটি গাড়ীৰে সেই জায়গাটোত গৈ বহা আহিবৰ কাৰণে সকলো আগ্ৰহী কিন্তু গোটেই পৰিৱেশটোৱে গুণমুগ্ধ সকলে হাতত লৈ লৈছে ময়ো যে গৈ তাতে বহিব পাৰিম সেইটো ময়ো নিজেও নাজানো সেইকাৰণে পৰিৱেশবোৰ যে ডেফিনেটলি কোনোবা কেন্দ্ৰীয় মন্ত্ৰী ডেফিনেটলি আহিব কিন্তু তেওঁ হয়তো অন্ত্যেষ্টিক্ৰিয়াৰ পিছত লৈ যাব লাগিব সেইখিনি যেনেকৈ ভূপেন হাজৰিকাৰ সময়ত আমি বহি লৈছিলোঁ সকলো পৰিচালনা তেনেকুৱা পৰিৱেশ এটা বৰ্তমান দেখিবলৈ পোৱা নাই কিন্তু
প্ৰধানমন্ত্ৰীয়ে কোনোবা এজন কেন্দ্ৰীয় মন্ত্ৰীক নিশ্চিতভাৱে পঠাব, কিন্তু তেওঁক কোনটো সময়ত লৈ যাব পাৰোঁ সেইটো সময়ে ক'ব। আজি কোৱাটো অসম্ভৱ। মই আনকি ৰাজ্যপাল মহোদয়কো কৈছোঁ যে আপুনি ষ্টেণ্ড বাই হৈ থাকিব, যাব পৰা অৱস্থা হ'লে লৈ যাম, কাৰণ আজিয়ে তাত ক'ব পৰা কোনো বিশেষ পৰিৱেশটো নাই। আৰু ময়ো যদি থাকিব লাগে, মই ভাবোঁ 8টাত যদি ইয়াৰ পৰা জুবিন যায়, মই ৰাতিপুৱা 6টা বজাতে গৈ তাতে বহি থাকিব লাগিব।